হৈ উঠিছে কালকেতু মহারাজ আয়া যে আপনার পাইপ হয় মহারাজ আয়া যে আপনার পাইপ কালকেতু মহারাজ আজিহে বুজিছো মই কন্যা সম্প্ৰদান কিমান সে মৰ্মান্তিকতি পিতৃ মাতৃ ঘৰে নিজ কন্যা সন্তানক কিমানদৰে কৰে সমৰ্পণ অচিনাকি জনৰ হাতত এই আছে জগতৰে চিৰন্তন নীতি মুক্ত হলে পৰৰ কন্যাই গৃহ শোভা কৰে আৰু মহাৰাজ কন্যা হলে যাব লাগে পৰৰে গৃহ তথাপিও কালকেতু অৱশ্য পৰালে আজিবোৰ অৰাপো নলয় বুজৰি তয়ো কিছু মোৰ প্ৰাণৰ প্ৰাণ তয়ো কিছু মোৰ আলাপৰ লাৰু তাই কাছে সমৰ্পণ কৰি অচিনাকি জনৰ হাতত কিমানদৰে ভগ্ন হৃদয়েৰে থাকো মই আজি মথুৰাৰ ৰাজ কাৰেগত মহাৰাজ আপুনি অতি গুণী জ্ঞানী বিবেকী হয় যদি আপুনি ভোকতে মিৰমান তেন্তে মহাৰাজ আজালি ফণিকিয়ে হেৰুৱাব হিতাহিত জ্ঞান কিন্তু কালকেতু তয়ো কি যে মোৰ অতুল সম্পত্তি তয়ো কি যে মোৰ দয়াদৰ মাৰি তাই কাছি পঠিয়াই দি দূৰলৈ কিমানদৰে ভগ্ন হৃদয়েৰে থাকো মই এই শূন্য কাৰেগত মহাৰাজ বললে নহব মনত পাহৰি নাযাব আপুনি অতীতৰ কথা